মানে আসল কথা ক'বলৈ গ'লে শিলশাকতটো যিটো উচ্ছেদ হৈ গৈছে সকলোৱে জানে। আমাৰ বহু মানুহৰ ঘৰ দুৱাৰ ভাঙি চিঙিটো মানুহবিলাক এতিয়া দিহিঙে দিপাঙে গ'ল। তাৰপিছত আমাৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা হ'ল। তাৰপিছত মুখ্যমন্ত্ৰীয়ে এইফালে সীমা নিৰ্ধাৰণ কৰি দিলে। সীমা নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো আমাৰ এই যে 2024 যিখন ৱাটাৰ বডিজ বিল কনজাৰভেশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন, সেইখনত আমাৰ আকৌ এই সীমাৰ বাহিৰৰ এই দাগসমূহ সোমোৱাই দিয়াত মানুহখিনি শংকিত হৈ থাকিলে। সেইকাৰণে মানুহবিলাকৰ এই বিহু ইত্যাদিৰ বাবে মনোবল একে নাইকিয়াই হৈ গৈছিল। শেহতীয়াকৈ আমি আমাৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱৰ লগত বহিলোঁ। বহুতে তেওঁ ক'লে যে যিটো অলপ প্ৰজেক্টৰ কাৰণে তেওঁলোকে মাটি লৈছিল, যিটো গোটেই গুৱাহাটীৰ যিটো কৃত্ৰিম বানৰ সমস্যাটোৰ এটা সমাধানৰ চেষ্টা কৰিবৰ কাৰণে এইটো প্ৰজেক্টৰ ল'লে। তাত তেওঁলোকে যিখিনি মাটি ল'লে এতিয়া বাকীখিনি মাটি তেওঁলোকে কৈছে যে আমি আলোচনা কৰি আছোঁ কেনেকৈ দাগটো কৰ্তন কৰি মানুহখিনিক দিব পাৰি। আৰু উচ্ছেদিত যিসকল লোক এতিয়া ঘৰ বাৰী হেৰুৱালে তেওঁলোকৰ সংস্থাপনৰ কথাটো আমি কৈছিলোঁ। তেওঁ ক'লে যে এইটো আলোচনা চলি আছে, আমি সংস্থাপনৰ কথাটো চিন্তা কৰি আছোঁ। সেই আশ্বাসটো পাই মানুহখিনি অকণমান মনটো মেলিলে। সেইকাৰণে ভাবিছে এদিনীয়াকৈ হ'লেও এই বিহুটো আমি শিলশাকু পাৰৰ যিকেইখন উন্নয়ন সমিতি আছে লগ হৈ পাতোঁ। সেইলৈ আমি ইয়াতে পাতিলোঁ। ইয়াতে আমাৰ বেলেগ কাৰ্যসূচী একো নাই। পুৱা আমাৰ চাফাই অভিযান হ'ল, পতাকা উত্তোলন হ'ল, আৰু এতিয়া আমাৰ বিহু হ'ব। দুই এজনে গীত পৰিৱেশন কৰিব আৰু আমাৰ মহিলাসকলে বিহু নৃত্য কৰিব আৰু আমাৰ বড়ো নৃত্য কৰিব। এইখিনিয়ে আমাৰ কাৰ্যসূচী। আমাৰ কথা হ'ল যে চৰকাৰক আমি এই বিহুতলিৰ পৰাই আহ্বান জনালোঁ পুনৰ যে মুখ্যমন্ত্ৰীৰ লগত যিটো আমাৰ আলোচনা হৈছিল, যে তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে GMDৰ প্ৰয়োজনীয় মাটিখিনি লোৱাৰ পিছত তেওঁলোকে সীমা নিৰ্ধাৰণ কৰিব আৰু সীমাৰ বাহিৰৰ যিসকল লোক তেওঁলোকক আৰু টেনশ্যনত ৰাখিব নালাগে, পতা দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াৰ DC পল্লৱ গোপাল যাক তেওঁলোকে কৈছিলোঁ। গতিকে আমি আজি সেইটোৱে আহ্বান জনাওঁ আমাৰ মুখ্যমন্ত্ৰী তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী অসম চৰকাৰলৈ যে এই যিটো আলোচনা হৈছিল সীমাৰ বাহিৰৰ লোকসকলক এটা নিশ্চয়তা প্ৰদান কৰা আৰু যিসকল উচ্ছেদিত হ'ল তেওঁলোকক যেনেকৈ পাৰে কিবা সংস্থাপনৰ ব্যৱস্থা কৰা। ক্ষতিপূৰণৰ কথাটো আমি নকওঁগৈ, ক্ষতিপূৰণ ইতিমধ্যে দিছে। ক্ষতিপূৰণ অলৰেডি দিছে। RCC যিসকলৰ ভাঙা গৈছে তেওঁ 10 লাখ দিছে, আছাম টাইপৰ 5 লাখ আৰু চালিঘৰৰ 1 লাখকৈ দিছে। আৰু 120 ঘৰমান মানুহ বাদ পৰি গৈছিলে। তেওঁলোকে ক'লে যে আপোনালোকে তালিকা আমাক জমা দিয়ক, আমি তেওঁলোককো ব্যৱস্থা আমি ইতিমধ্যে তালিকা দিছোঁ, তেওঁলোককো সাহায্য দিম বুলি চৰকাৰে কৈছে। ইতিমধ্যে প্ৰায় সকলক দিছেই। এতিয়া খালি আৰু উচ্ছেদিতসকলক কিবাকৈ সংস্থাপন দিয়ক ক'ৰবাত অকণমান। আৰু যিখিনি মানুহ এতিয়া আছে তেওঁলোকক চৰকাৰে নিশ্চয়তা প্ৰদান কৰক, মানে এই দাগটো কৰ্তন কৰি দিয়ক। এই যিহেতু অলৰেডি সীমা নিৰ্ধাৰণ হ'লেই, ফেন্সিং ইয়াত হৈ গৈছে, গতিকে এতিয়া বাকীখিনি চৰকাৰে দাগ কৰ্তন কৰি মানুহখিনিক নিশ্চিত নিৰাপত্তা দিলে ভাল হয়। এইখিনিয়ে আমাৰ আৰু আজি বিহু মানে লগত সংগতি ৰখা। জয়তে আপোনাসকল সকলোকে আমাৰ উপস্থিত ৰাইজৰ সমন্বিতে সদৌ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই নতুন বছৰে যেন সকলোলৈকে আমালৈকো যেন আশাৰ বতৰা কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ। ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু আমি অলপতে জয়ন্ত মল্লৰ লগত যিখিনি কথা পাতিলোঁ, আশা কৰিছোঁ আমি সেইখিনি তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কাৰ্যকৰী কৰিব। আৰু আমাৰ সভাপতি আৰু সম্পাদকে ইতিমধ্যে গোটেইখিনি ক'লে, বেলেগ ক'ব লগা নাই বাৰু। আমি পুনৰাই চৰকাৰক আহ্বান জনাইছোঁ যেন আমাৰ বাকী থকা কামখিনি আমাক অতি সোনকালে কৰি দিয়ে। এইটোৱে আমি আহ্বান জনাইছোঁ চৰকাৰলৈ। ধন্যবাদ।
আমাৰ গুৰুত্বপূৰ্ণ কাম মানে চাওক, আমাক আৰম্ভণিৰ পৰা চৰকাৰৰ লগত আমি যেতিয়া আলোচনা কৰিছিলোঁ, তেখেতসকলে আমাক কৈছিলে আপোনালোক আমাৰ লগত থাকক, আপোনালোক 2008 চনৰ আগত অহা যিখিনি মানুহ, সেই মানুহখিনি আমি ইলিগেলি অহা নাই, লিগেলি আমি বহিছিলোঁ। আমিতো 2008 চনৰ পিছত অহাটো আমাৰ মুখ্যমন্ত্ৰী ইলিগেল বুলি কৈছিলে, আৰু সেইটো সংক্ৰান্তত আমি GMDক সম্পূৰ্ণ সহায় সহযোগ আগবঢ়ালোঁ। আৰু তেনেকৈ কৰি পেলাই আমি গোটেই কামখিনি তেওঁলোকে যিখিনি আমাৰ শিল সাঁকোৰ তেওঁলোকে ল'ব লগা আছিল সেইখিনি ল'লে। এতিয়া আমাৰ এটা সীমা নিৰ্ধাৰণৰ পিছত আমাক কৈছিলে যে আমাৰ 2008 চনৰ আগত অহা মানুহখিনি তাৰমানে আমি চৰকাৰৰ ফালৰ পৰা ম্যাদী কৰি দিয়াৰ ব্যৱস্থা কৰিম, আৰু সেই কামখিনি বাকী আছে। আৰু দুঘৰমান যি মানুহ আমাৰ ভঙা গৈছে 2008 চনৰ আগৰ, সেই মানুহখিনিক সংস্থাপন দিব লাগে। এই দুটা মেইন কাম আমাৰ বাকী আছে। আৰু ইতিমধ্যে সংস্থাপনৰ আমাৰ এই ক্ষতিপূৰণৰ কামটো হৈ গৈছে। গতিকে এই দুটা কাম যদি কৰি দিয়ে আমি নিশ্চয় সুখী হ'ম। সেইটো আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ। নিশাৰ কাৰ্যসূচী নাই, আপোনালোকে দেখিছে আমি এনে টেম্পৰাৰী ছেডত কৰিছোঁ। গতিকে আমাৰ এতিয়া চবেই এটা মানে মনৰ আনন্দত যে আমি জয়ন্ত মল্লই যিটো আশ্বাস দিলে, সেই আশ্বাসৰ প্ৰতি আমি মানে আহ্বান জনাই আমি অকণমান আজি 2-3 বছৰে বিহু পাতিব পৰা নাই। গতিকে অকণমান আমি ইয়াতে নাচ গান কৰিছোঁ, ধেমালি কৰিছোঁ। আমি কোনো আৰ্টিষ্ট মাতা নাই, আমাৰ লোকেলখিনি আমি কৰিছোঁ। গতিকে এইখিনি আমি সন্ধিয়া 1 ঘণ্টামানৰ ভিতৰতে আমাৰ কাৰ্যসূচী শেষ কৰি দিম। হয়, শিল সাঁকো বিলপাৰ উন্নয়ন সমিতি, এওঁলোকে 19খন সমিতিয়ে লগ হৈ বিহু আজি উদযাপন কৰিছে। গতিকে আজি গৰু বিহু, ৰঙালী বিহুৰ শুভেচ্ছা মই সকলোকে জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে ইমান সুন্দৰভাৱে, বহুত মনত তেওঁলোকৰ দুখ আছে, ক্ষোভ আছে যদিও আজি সুন্দৰভাৱে কিন্তু এই ৰঙালী উৎসৱ পালন কৰিছে। আৰু আমাৰ অসমীয়া সংস্কৃতিটো এনেকৈ আমি জীয়াই ৰাখিব লাগিব, আৰু তেওঁলোকৰ এই সুন্দৰ প্ৰচেষ্টাক মই শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। আজি আমাৰ কেন্দ্ৰীয় কৰ্ণধাৰ কমিটিৰ ফালৰ পৰা বিহু আয়োজন কৰিছোঁ। আশা কৰিছোঁ আমাৰ সকলো ৰাইজে উপভোগ কৰিছে। আগলৈকে আমি এনেকৈ সকলো একত্ৰিত হৈ এই বিহুখনি যাতে এনেকৈ উদযাপন কৰি থাকিব পাৰোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ধন্যবাদ। নমস্কাৰ। বিহু নাচোঁতে বহুত ফূৰ্তি লাগে যে সময়টো ক'ব নোৱাৰি, কিমান সময় নাছিলোঁ মানে তাৰ পৰিমাণ ক'ব নোৱাৰি। ভাল লাগিলে। চৰকাৰলৈ কৈছে শান্তি, মোৰ একচুৱেলি ঘৰ ভাঙিছে, তথাপিতো ৰাইজে এৰি দিয়া নাই। ৰাইজৰ লগত আছোঁ, বহুত শান্তিত আছোঁ, ভাল লাগিছে। আৰু আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছোঁ এনেকৈ যাতে আমি ৰাইজে সকলো একত্ৰিত হয় অসমবাসী ৰাইজে থাকিব পাৰোঁ, তাৰ কাৰণে আপুনি যাতে আমাক ব্যৱস্থা কৰি দিয়ে। নমস্কাৰ।
Everybody,